প্ৰথমতে মই মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত 50টা অতি প্ৰয়োজনীয় প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ আগতে যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে মই আপলোড কৰা এনে ধৰণৰ সকলো এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা। প্ৰথম আছে ইউ শুড এপ্লাই ডেছ দ্য পোষ্ট আৰু যদি এপ্লাইৰ পিছত প্ৰিপজিশ্যন ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া আমি এপ্লাইৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। এপ্লাই ফৰ গতিকে এইটো হ'ব ইউ শুড এপ্লাই ফৰ দ্য পোষ্ট। ইয়াৰ পিছত আছে দ্য মেন ডাইড ডেছ মেলেৰিয়া আৰু ডাইডৰ লগত কেইবাটাও প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। ডাইড ফ্ৰম আৰু ডাইড ইন। এতিয়া আমি ডাইডৰ লগত কেতিয়া অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, কেতিয়া ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, কেতিয়া ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। যদি বেমাৰত মৰা বুজায় তেতিয়া আমি ডাইডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে এইটোত বেমাৰত মৰা বুজাইছে মেলেৰিয়া, গতিকে মেলেৰিয়াটো হ'ল এটা বেমাৰ ৰোগ, গতিকে ডাইডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে দ্য মেন ডাইড অফ মেলেৰিয়া। এই বাক্যটো ডাইডৰ লগত অফ প্ৰিপজিশ্যন কি কাৰণে ব্যৱহাৰ কৰিবলগীয়া হ'ল, কাৰণ ৰোগত বা বেমাৰত মৰা বুজাইছে। গতিকে ৰোগত বা বেমাৰত মৰা বুজালে ডাইডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে ডাইড অফ মেলেৰিয়া বা ডাইড অফ কলেৰা, ডাইড অফ কেঞ্চাৰ এনেধৰণে। আৰু যদি এক্সিডেণ্টত মৰা বুজায় তেতিয়া ডাইডৰ লগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ধৰি লোৱা দ্য মেন ডাইড ইন দ্য এক্সিডেণ্ট, গতিকে ইয়াত এক্সিডেণ্টত মৰা বুজাইছে, গতিকে ডাইডৰ লগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। আৰু ইয়াৰ বাহিৰে যদি অন্য কাৰণত মৰে তেতিয়া আমি ডাইডৰ লগত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আছে ফ্ল'ৰ ইজ মেড ডেছ হুইট আৰু ফ্ল'ৰ মানে হ'ল আটা বা ময়দা আৰু হুইট মানে হ'ল ঘেঁহু, অৰ্থাৎ আটা বা ময়দা ঘেঁহুৰে তৈয়াৰী। আৰু ইয়াত যিকোনো এটা বস্তু তৈয়াৰ কৰাৰ ক্ষেত্ৰত যিহেৰে তৈয়াৰ কৰা হয় সেই উপাদানটো বা সেই বস্তুটোৰ যদি আকাৰ আকৃতি বা ৰূপৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হয় তেতিয়া আমি মেডৰ লগত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ এই বাক্যটোত কোৱা হৈছে যে আটা বা ময়দা ঘেঁহুৰে তৈয়াৰী, অৰ্থাৎ ঘেঁহুৰ পৰা আটা বা ময়দা তৈয়াৰ কৰা হয়। ইয়াত ঘেঁহুটো হ'ল গোটা গোটা, গতিকে ঘেঁহুটো পিছাৰ পিছত আটা তৈয়াৰ কৰা হৈছে, গতিকে ঘেঁহুটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ গৈছে, গুড়ি হৈ গৈছে। তাত আমি সেই বস্তুটোত আটা বা ময়দাত আমি ঘেঁহু বিচাৰি নাপাওঁ। কি কাৰণে তাত ঘেঁহু বিচাৰি নাপাওঁ, কাৰণ ঘেঁহুটো সম্পূৰ্ণৰূপে ৰূপ বা আকাৰৰ পৰিৱৰ্তন হৈছে। গতিকে এনেধৰণে যদি সম্পূৰ্ণৰূপে ৰূপ বা আকাৰৰ পৰিৱৰ্তন হয় তেতিয়া আমি মেডৰ লগত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট। ইয়াৰ পিছত আছে দ্য টেবুল ইজ মেড ডেছ উড আৰু যদি উপাদানটোৰ সম্পূৰ্ণৰূপে ৰূপ বা আকাৰৰ পৰিৱৰ্তন নঘটে তেতিয়া আমি মেডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। আৰু উপাদানটোৰ সম্পূৰ্ণৰূপে ৰূপ বা আকাৰৰ পৰিৱৰ্তন ঘটিছে নে নাই আমি কেনেধৰণে গম পাম। দ্য টেবুল ইজ মেড ডেছ উড, টেবুলখন কাঠেৰে তৈয়াৰী, উড মানে হ'ল কাঠ, গতিকে টেবুলখন কাঠেৰে তৈয়াৰী। গতিকে টেবুলখন কিহেৰে তৈয়াৰ কৰা হৈছে, কাঠেৰে। এতিয়া আমি চাব লাগিব যে সেই টেবুলখনত আমি কাঠ বিচাৰি পাম নাই, গতিকে টেবুলখনতো আমি কাঠ বিচাৰি পাম, অৰ্থাৎ কাঠৰ বা উডৰ সম্পূৰ্ণৰূপে ৰূপ বা আকাৰৰ পৰিৱৰ্তন ঘটা নাই। গতিকে যদি সম্পূৰ্ণৰূপে ৰূপ বা আকাৰৰ পৰিৱৰ্তন নঘটে তেতিয়া আমি মেডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে দ্য টেবুল ইজ মেড অফ উড। ইয়াত উডটোৰ অৰ্থাৎ কাঠৰ সম্পূৰ্ণৰূপে ৰূপ বা আকাৰৰ পৰিৱৰ্তন হোৱা নাই। আৰু হোৱা নাই বুলি কেনেধৰণে গম পালোঁ, সম্পূৰ্ণৰূপে পৰিৱৰ্তন ঘটা নাই বুলি কেনেধৰণে গম পালোঁ, কাৰণ আমি টেবুলখন চালেই গম পাম, টেবুলখনত আমি কাঠ পাম, গতিকে ৰূপ বা আকাৰৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন ঘটা নাই। গতিকে ৰূপ বা আকাৰৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন নঘটিলে মেডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। আৰু যদি ৰূপ বা আকাৰৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন ঘটে তেতিয়া আমি ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আছে চি ৰাইটছ ডেছ হাৰ লেফ্ট হেণ্ড, অৰ্থাৎ তাই বাওঁ হাতেৰে লিখে। আৰু লিখাৰ ক্ষেত্ৰত হাতেৰে লিখা বুজালে ৰাইটৰ লগত আমি উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে ইয়াত বাওঁ হাতেৰে লিখাৰ কথা বুজাইছে, গতিকে বাওঁ হাত বা সোঁ হাত বুলি উল্লেখ থাকিলে, লিখাৰ কথা উল্লেখ থাকিলে আমি ৰাইটৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে চি ৰাইটছ উইথ হাৰ লেফ্ট হেণ্ড। ইয়াৰ পিছত আছে ইউ মাষ্ট ৰাইট ডেছ ব্লেক পেন আৰু পেন বা কলমেৰে লিখা বুজালেও আমি ৰাইটৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে ইয়াত ব্লেক পেন, গতিকে ব্লেক পেন ক'লা পেনেৰে লিখাৰ কথা বুজাইছে, গতিকে ইয়াত পেনেৰে লিখাৰ কথা বুজাইছে, গতিকে ৰাইটৰ লগত আমি উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ইউ মাষ্ট ৰাইট উইথ ব্লেক পেন।
ইয়াৰ পিছত আছে she writes dash ink আৰু ink মানে হ'ল চিয়াহী আৰু চিয়াহীৰে লিখা বুজালে বা ইনকেৰে লিখা বুজালে আমি ৰাইটৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব গতিকে ইনক থাকিলে তাৰ আগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব বা ৰাইটৰ লগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব কেতিয়া যেতিয়া চিয়াহীৰে লিখা বুজায় ইনক থাকে গতিকে she writes in ink ইয়াৰ পিছত আছে she sent the letter dash hand আৰু যিকোনো এটা বস্তু পঠিওৱাৰ ক্ষেত্ৰত আমি হেণ্ডৰ আগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব গতিকে বাই হেণ্ড she sent the letter by hand যিকোনো এটা বস্তু হাতেৰে পঠিওৱাৰ ক্ষেত্ৰত আমি হেণ্ডৰ আগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব she sent the letter by hand ইয়াৰ পিছত আছে I bought the book dash 50 rupees আৰু কিনাৰ ক্ষেত্ৰত যিকোনো এটা মূল্য দি কিনাৰ ক্ষেত্ৰত আমি সেই মূল্যটোৰ আগত বা সেই টকাটোৰ আগত আমি for প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব গতিকে I bought the book for 50 rupees বা I bought the shirt for 200 rupees ইয়াৰ পিছত আছে the teacher is angry dash the student আৰু angry লগত দুটা প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় angry at আৰু angry with আৰু যদি পাৰ্চনৰ ওপৰত খং কৰা বুজায় তেতিয়া আমি angry লগত with প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব আৰু যদি পাৰ্চনৰ কোনো কাম বা কোনো কাৰ্য বা কোনো কথাৰ ওপৰত যদি খং কৰা বুজায় তেতিয়া আমি at প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ পাৰ্চনৰ ওপৰত খং কৰা বুজালে আমি with ব্যৱহাৰ কৰিম অন্যথা আমি angry লগত at প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম গতিকে এই বাক্যটোত আছে the teacher is angry dash the student গতিকে angry ৰ পিছত the student আছে গতিকে ষ্টুডেণ্ট জনক খং কৰা বুজাইছে গতিকে ষ্টুডেণ্ট মানে হ'ল ছাত্ৰ বা ছাত্ৰী গতিকে ষ্টুডেণ্টটো হ'ল পাৰ্চন অৰ্থাৎ পাৰ্চনৰ ওপৰত খং কৰা বুজাইছে গতিকে angry লগত আমি with প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব the teacher is angry with the student ইয়াৰ পিছত আছে the teacher is angry dash his mistake গতিকে angry পিছত his mistake আছে গতিকে his mistake মানে হ'ল তাৰ ভুল অৰ্থাৎ তাৰ ভুলৰ ওপৰত খং কৰিছে গতিকে এটো angry লগত at প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব গতিকে angry at his mistake the teacher is angry at his mistake ইয়াৰ পিছত you should write your answers dash ink এটো আগত কৰি আহিছিল গতিকে in হ'ব you should write your answers in ink ইয়াৰ পিছত আছে he is Jodu and Madhuwala অৰ্থাৎ he Jodu আৰু Madhuwalaৰ মাজত আছে গতিকে মাজত বুজাবলৈ যদি দুজনৰ বা দুটাৰ মাজত বুজায় তেতিয়া আমি between ব্যৱহাৰ কৰিব লাগিব আৰু যদি বহুজনৰ মাজত বুজায় দুটাতকৈ অধিকৰ মাজত বুজায় তেতিয়া আমি among ব্যৱহাৰ কৰিব লাগিব গতিকে Jodu আৰু Madhuwala ইয়াৰ মাজত বুজাইছে গতিকে দুজনৰ মাজত বুজাইছে গতিকে আমি between ব্যৱহাৰ কৰিব লাগিব he is between Jodu and Madhuwala ইয়াৰ পিছত আছে the birds are flying dash the bridge গতিকে এটো হ'ব the birds are flying over the bridge অৰ্থাৎ চৰাইখিনি দলংখনৰ ওপৰত উৰি আছে আৰু ওপৰত থকা বুজাবলৈ আৰু লাগি নথকা বুজাবলৈ আমি অভাৰ ব্যৱহাৰ কৰিব লাগে গতিকে চৰাইখিনি দলংখনৰ ওপৰত উৰি আছে গতিকে দলংখনৰ ওপৰত আছে কিন্তু দলংখনৰ লগত লাগি থকা নাই গতিকে ওপৰত থকা আৰু লাগি নথকা বুজাবলৈ আমি অভাৰ ব্যৱহাৰ কৰিব লাগিব গতিকে the birds are flying over the bridge আৰু যদি ওপৰত থকা আৰু যদি লাগি থকা বুজায় তেতিয়া আমি on প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব ধৰা কিতাপখন টেবুলৰ ওপৰত আছে তেতিয়া কিতাপখন ওপৰত আছে আৰু টেবুলৰ ওপৰত আছে গতিকে টেবুলৰ লগত লাগি থাকিব লাগিব গতিকে ওপৰত থকা আৰু লাগি থকা বুজাবলৈ হ'লে on ব্যৱহাৰ কৰিব লাগিব আৰু ওপৰত থকা আৰু লাগি নথকা বুজাবলৈ আমি অভাৰ ব্যৱহাৰ কৰিব লাগিব যেনে the book is dash the table গতিকে এটো হ'ব the book is on the table অৰ্থাৎ কিতাপখন টেবুলৰ ওপৰত আছে গতিকে ওপৰত থকা বুজাইছে গতিকে কিতাপখন টেবুলৰ ওপৰত আছে মানে টেবুলখনৰ লগত লাগি থাকিব লাগিব গতিকে এটো হ'ব that book is on the table ইয়াৰ পিছত আছে the clothes are dash the box আৰু ভিতৰত থকা বুজালে আমি in প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব বাকচটোৰ ভিতৰত থাকিব গতিকে in the box গতিকে কাপোৰখিনি বাকচটোৰ ভিতৰত আছে the clothes are in the box গতিকে বক্স বুলি ক'লে আমি সাধাৰণতে ভিতৰত থব লাগিব গতিকে এটো in প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব ভিতৰত থকা বুজালে in প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত আছে I shall meet you dash Sunday আৰু বাৰৰ আগত যেনে Sunday Monday Tuesday Wednesday Thursday Saturday গতিকে এই গিটা বাৰৰ আগত 7 বাৰৰ আগত আমি on প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব গতিকে Sunday টো হ'ল এটা বাৰ গতিকে ইয়াৰ আগত আমি on প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব I shall meet you
অন ছানডে বা আই শ্বেল মিট ইউ অন মনডে, আই শ্বেল মিট ইউ অন টিউজডে, এনেধৰণে হ'ব। 12ৰ আগত আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। আৰু তাৰিখৰ আগতো আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। যেনে 15 আগষ্ট, 15 আগষ্ট, গতিকে এইটো এটা তাৰিখ, গতিকে ইয়াৰ আগত আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ধৰি লোৱা 17 এপ্ৰিল, গতিকে 17 এপ্ৰিল, গতিকে এইটো হ'ল এটা তাৰিখ, গতিকে ইয়াৰ আগত আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। কিন্তু যদি অকল মন্থটো দিয়া থাকে, অৰ্থাৎ অকল যদি মাহটো দিয়া থাকে, তেতিয়া আমি তাৰ আগত মাহৰ আগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। 12 মাহৰ আগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। যদি তাৰিখ নহয় মাহ হয়, যেনে জানুৱাৰী বুলি ক'লে আমি তাৰ আগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ফেব্ৰুৱাৰী বুলি ক'লে তাৰ লগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। কিন্তু যদি 17 জানুৱাৰী বুলি কয়, 17 জানুৱাৰী অৰ্থাৎ 17 জানুৱাৰী, গতিকে এইটো এটা তাৰিখ হ'ব, তেতিয়া আকৌ আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আছে হি ৱাজ বৰ্ণ ডেছ 1998, আৰু চনৰ আগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে, গতিকে এইটো হ'ব হি ৱাজ বৰ্ণ ইন 1998। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, অনুগ্ৰহ কৰি তোমালোকৰ ফ্ৰেণ্ডৰ লগত যিমান পাৰা ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা আৰু লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ইয়াৰ পিছত আছে আৱাৰ কাণ্ট্ৰি গট ইটছ ফ্ৰীডম ডেছ 15 আগষ্ট, গতিকে 15 আগষ্টটো হ'ল এটা তাৰিখ, গতিকে ইয়াৰ আগত আমি অন ব্যৱহাৰ কৰিব লাগিব। কিন্তু অকল যদি আগষ্ট বুলি ক'লেহেঁতেন, গতিকে অকল আগষ্ট বুলি কোৱা হ'লে ইয়াৰ আগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে আৱাৰ কাণ্ট্ৰি গট ইটছ ফ্ৰীডম অন 15 আগষ্ট। ইয়াৰ পিছত আছে আই শ্বেল মিট ইউ ডেছ আগষ্ট, গতিকে এইটো আগষ্টটো হ'ল মাহ, গতিকে ইয়াৰ আগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। আই শ্বেল মিট ইউ ইন আগষ্ট। ইয়াৰ পিছত আছে হি গ'জ ফৰ এ ৱাক ডেছ দ্য মৰ্ণিং, মৰ্ণিং, ইভিনিং, আফটাৰনুন, এইবিলাকৰ আগত সাধাৰণতে ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, গতিকে এইটো হ'ব হি গ'জ ফৰ এ ৱাক ইন দ্য মৰ্ণিং। ইয়াৰ পিছত আছে হি ডাইড ডেছ দ্য এক্সিডেণ্ট, গতিকে এইটো আমি আগত আলোচনা কৰিছিলোঁ। যদি এক্সিডেণ্টত মৰা বুজায় ডাইডৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, যদি বেমাৰত মৰা বুজায় তেতিয়া আমি ডাইডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, গতিকে হি ডাইড ইন দ্য এক্সিডেণ্ট। ইয়াৰ পিছত আছে স্কুল চিলড্ৰেন লং ডেছ হলিডেজ, আৰু লঙৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, আৰু লং ফৰ মানে হ'ল আশা কৰা, গতিকে স্কুল চিলড্ৰেন লং ফৰ হলিডেজ। ইয়াৰ পিছত আছে আই হেভ ন' এপ্টিটিউড ডেছ মিউজিক, আৰু এপ্টিটিউডৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, আই হেভ ন' এপ্টিটিউড ফৰ মিউজিক। ইয়াৰ পিছত আছে ডু ইউ ৰিপেণ্ট ডেছ ইয়ৰ মিষ্টেক্স, আৰু ৰিপেণ্ট থাকিলে সেই ৰিপেণ্টৰ লগত ৰিপেণ্ট ভাৰ্বটোৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, গতিকে ৰিপেণ্ট অফ, ডু ইউ ৰিপেণ্ট অফ ইয়ৰ মিষ্টেক্স। ইয়াৰ পিছত আছে দ্য ডক্টৰ ইজ নট ডেছ হোম ইন এট অন, আৰু হোমৰ আগত এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, দ্য ডক্টৰ ইজ নট এট হোম। ইয়াৰ পিছত আছে হি ৱাজ এপইণ্টেড ডেছ দ্য পোষ্ট, আৰু এপইণ্টেডৰ পিছত আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। এপইণ্ট থাকিলে তাৰ লগত আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, গতিকে হি ৱাজ এপইণ্টেড টু দ্য পোষ্ট। ইয়াৰ পিছত আছে হি গ'জ টু স্কুল ডেছ বাছ, আৰু যাতায়াতৰ ক্ষেত্ৰত বা অহা যোৱা কৰাৰ ক্ষেত্ৰত আমি যদি যান বাহনেৰে অহা যোৱা কৰা বুজায়, তেতিয়া যান বাহনৰ আগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। যেনে হি গ'জ টু স্কুল বাই বাছ বা বাই ট্ৰেইন, গতিকে ট্ৰেইন, বাছ এইবিলাক হ'ল যান বাহন, গতিকে যান বাহনৰ আগত আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। হি গ'জ টু স্কুল বাই বাছ। কিন্তু ইয়াতে আমি আৰু এটা কথা চাব লাগিব, যদি যান বাহনখন নিজা যান বাহন হয়, নিজৰ হয়, তেতিয়া তাৰ আগত আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব নোৱাৰোঁ, তেতিয়া আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। যেনে আই ৱেণ্ট টু শিৱসাগৰ ডেছ মাই কাৰ, এইটো গতিকে বাই মাই কাৰ নহয়, ইন মাই কাৰ হ'ব। মাই কাৰ মানে মোৰ গাড়ীত, অৰ্থাৎ মোৰ গাড়ীত মই শিৱসাগৰলৈ গৈছিলোঁ, গতিকে এইটো নিজৰ গাড়ী বুজাইছে, গতিকে নিজৰ যান বাহনৰ ক্ষেত্ৰত আমি নিজৰ যান বাহনেৰে অহা যোৱা কৰা বুজালে তাৰ আগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আছে আই ডোণ্ট এপ্ৰভ ডেছ ইয়ৰ বিহেভিয়ৰ, গতিকে এপ্ৰভ থাকিলে তাৰ লগত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, অৰ্থাৎ এপ্ৰভ অফ, আই ডোণ্ট এপ্ৰভ অফ ইয়ৰ বিহেভিয়ৰ। ইয়াৰ পিছত আছে হি ৱাজ এফ্ৰেইড ডেছ ডগছ, আৰু এফ্ৰেইডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, হি ৱাজ এফ্ৰেইড অফ ডগছ। ইয়াৰ পিছত আছে হি ৱাজ এংগ্ৰি ডেছ মি, গতিকে এইটো হ'ব হি ৱাজ এংগ্ৰি উইথ মি, আৰু এইটো আমি আগত আলোচনা কৰি আহিছিলোঁ। এংগ্ৰিৰ লগত এট আৰু উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, এট আৰু উইথ
কেতিয়া ব্যৱহাৰ কৰা হয়, কেতিয়া এট ব্যৱহাৰ কৰা হয়, কেতিয়া উইথ ব্যৱহাৰ কৰা হয় এংগ্ৰিৰ লগত, এইটো আমি আগত কৰি আহিছিলোঁ। ইয়াৰ পিছত আছে দ্য টিচাৰ ৱাজ এংগ্ৰি ডেছ হিজ মিছকণ্ডাক্ট, গতিকে এইটো হ'ব দ্য টিচাৰ ৱাজ এংগ্ৰি এট হিজ মিছকণ্ডাক্ট। ইয়াৰ পিছত আছে ইউ কেন নট ৰিলে এ লায়াৰ, গতিকে ৰিলে থাকিলে তাৰ লগত আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আছে দ্য কাউ লিভছ ডেছ গ্ৰাছ, আৰু কোনো খাদ্য খাই জীয়াই থকা বুজাবলৈ আমি লিভৰ লগত অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে দ্য কাউ লিভছ অন গ্ৰাছ, অৰ্থাৎ গৰুৱে ঘাঁহ খাই জীয়াই থাকে, গতিকে ঘাঁহৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা বুজাইছে, গতিকে লিভৰ লগত আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ঠিক একেধৰণে দ্য টাইগাৰ লিভছ অন ফ্লেছ। ইয়াৰ পিছত আছে টবাকো ইজ ইনজুৰিয়াছ ডেছ হেল্থ, আৰু ইনজুৰিয়াছৰ লগত আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে ইনজুৰিয়াছ থাকিলে আমি তাৰ লগত টু প্ৰিপজিশ্যন লগাব লাগিব। চিলড্ৰেন আৰ ফণ্ড ডেছ চুইটছ, আৰু ফণ্ড থাকিলে তাৰ লগত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, ফণ্ড অফ, গতিকে চিলড্ৰেন আৰ ফণ্ড অফ চুইটছ। ইয়াৰ পিছত আছে হি ইজ ছিনিয়ৰ ডেছ মি, আৰু ছিনিয়ৰ থাকিলে তাৰ লগত আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, হি ইজ ছিনিয়ৰ টু মি। যেনে ইয়াৰ পিছত আই এম জুনিয়ৰ, জুনিয়ৰ থাকিলেও টু প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব, আই এম জুনিয়ৰ টু হিম। ইয়াৰ পিছত আছে চি গেটছ আপ ডেছ ডন, আৰু ডন থাকিলে তাৰ লগত আমি এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, আৰু ডন মানে হ'ল দোকমোকালি, ৰাতিপুৱাৰ আগৰ যিটো অৱস্থা দোকমোকালি, সেইটো দোকমোকালি বুলি কয়, আৰু ইংৰাজীত ডন বুলি কয়। গতিকে চি গেটছ আপ এট ডন। ডোণ্ট বষ্ট ডেছ ইয়ৰ ৱেল্থ, আৰু বষ্ট থাকিলে তাৰ লগত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, ডোণ্ট বষ্ট অফ ইয়ৰ ৱেল্থ। ইয়াৰ পিছত আছে আই ৱাৰ্ণ হিম ড্ৰাইভিং ছ' ফাষ্ট, আৰু ৱাৰ্ণ থাকিলে আমি এগেইনষ্ট লগাব লাগিব, গতিকে আই ৱাৰ্ণ হিম এগেইনষ্ট ড্ৰাইভিং ছ' ফাষ্ট। ইয়াৰ পিছত আছে এ গ্ৰেডি মেন হেংকাৰ্ছ ডেছ মানি, হেংকাৰ থাকিলে তাৰ লগত আমি আফটাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, এ গ্ৰেডি মেন হেংকাৰ্ছ আফটাৰ মানি। ইয়াৰ পিছত আছে হি ইজ নট কণ্টেণ্ট ডেছ হিজ চেলাৰী, গতিকে কণ্টেণ্ট থাকিলে তাৰ লগত আমি উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আছে হি ইজ নট চুইটেবল ডেছ দ্য পোষ্ট, আৰু চুইটেবল থাকিলে তাৰ লগত আমি ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, গতিকে হি ইজ নট চুইটেবল ফৰ দ্য পোষ্ট। ইয়াৰ পিছত আছে আই গ' টু অফিচ ডেছ বাছ, গতিকে এইটো হ'ব বাই বাছ, বাছখন যান বাহন, গতিকে যান বাহনৰ আগত আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। কিন্তু নিজা যান বাহন হ'লে তাৰ আগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। আই গ' টু অফিচ ডেছ ফুট, আৰু খোজকাঢ়ি অহা যোৱা কৰা বুজালে ফুটৰ আগত আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, আই গ' টু অফিচ অন ফুট। ইয়াৰ পিছত আছে আই চেল লুক ডেছ দ্য কমপ্লেইন, গতিকে এইটো হ'ব আই চেল লুক ইন টু দ্য কমপ্লেইন, আৰু লুকৰ লগত যদি আমি ইনটু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ তেতিয়া তাৰ অৰ্থ হ'ব তদন্ত কৰা, অৰ্থাৎ মই কমপ্লেইনটো তদন্ত কৰিম। আকৌ যদি লুকৰ লগত ফৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয় তেতিয়া তাৰ অৰ্থ হ'ব বিচাৰি ফুৰা, কিন্তু ইয়াত বিচাৰি ফুৰা অৰ্থটো প্ৰকাশ কৰা নাই, কমপ্লেইন হ'লে তদন্ত কৰা হ'ব, গতিকে আই চেল লুক ইন টু দ্য কমপ্লেইন। আৰু যদি বিচাৰি ফুৰা অৰ্থ প্ৰকাশ কৰে তেতিয়া আমি লুকৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। যেনে হি ইজ লুকিং ফৰ এ জব, অৰ্থাৎ সি এটা কাম বিচাৰি ফুৰিছে, গতিকে তাত বিচাৰি ফুৰা অৰ্থ প্ৰকাশ কৰিছে, গতিকে আমি লুকৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, হি ইজ লুকিং ফৰ এ জব। আই এম লুকিং ফৰ দ্য বুক, ঠিক একেধৰণে আই এম লুকিং ফৰ দ্য বুক, অৰ্থাৎ মই কিতাপখন বিচাৰি আছোঁ। গতিকে আমি চাব লাগিব তাত কোনটো অৰ্থ প্ৰকাশ কৰিছে। যদি তদন্ত কৰা বুজাইছে তেতিয়া আমি লুকৰ লগত ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, আৰু যদি বিচাৰি ফুৰা বুজাইছে তেতিয়া আমি ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব লুকৰ লগত। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ, আৰু ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা, আৰু ভিডিঅ'সমূহ যিমান পাৰা লগৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।